নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰিপাৰেশ্যন ফৰ এক্সামলৈ। মই হঠাৎ এইটো ভিডিঅ' বনালোঁ কাৰণ এখন অৰ্ডাৰ খুব শ্বেয়াৰ হৈ আছে, বিশেষকৈ বিদ্যালয়ৰ গ্ৰুপবিলাকত, আৰু হয়তো আপোনালোক সকলোৱে বেছিভাগেই অৱগত হৈছে, কিন্তু তথাপি ভাবিলোঁ মই ভিডিঅ'ৰ জৰিয়তে এই অৰ্ডাৰখন মই শ্বেয়াৰ কৰোঁ আপোনালোকৰ সৈতে, আৰু যিসকলে গম পোৱা নাই সেইসকলে কথাটো যাতে অকণমান বুজি লয় আৰু গম পায়। এতিয়া এই অৰ্ডাৰখন দিছে বিশেষকৈ শিক্ষা সেতু এপৰ ওপৰত দিছে আৰু এটেণ্ডেঞ্চৰ লগত ৰিলেটেড। এতিয়া আমি সকলোৱে জানো শিক্ষা সেতু এতিয়া আমাৰ এবছৰ দুবছৰে হ'ব শিক্ষা সেতুত এটেণ্ডেঞ্চ দিব লাগে ছাৰ বাইদেউসকলে স্কুললৈ গ'লে, আৰু বিদ্যালয়ৰ অন্য কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰো এটেণ্ডেঞ্চ শিক্ষা সেতুত দিব লাগে। আৰু আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে কৈছিলে যে শিক্ষা সেতুত আপোনালোকৰ দিনটোৰ উপস্থিতি তাতে আমাক ৰেজিষ্টাৰ কৰিব দিছিলে। কেতিয়াবা বিভিন্ন কাৰণবশতঃ টেকনিকেল ইৰ'ৰ বা নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে আমাৰ শিক্ষা সেতুত এটেণ্ডেঞ্চ দিয়াত ছাৰ বাইদেউসকলৰ বহুত অসুবিধা হৈছিলে। কেতিয়াবা চিংক্ৰনাইজ হোৱা নাছিলে, ডাটাটো ছাৰ্ভাৰত আপডেট হোৱা নাছিলে। গতিকে এইবিলাক তেনেকুৱা প্ৰব্লেম হৈ থাকিব, নিশ্চয় টেকনিকেল প্ৰব্লেম হৈ থাকিবই, কাৰণ যিহেতু ছফ্টৱেৰৰ কিছুমান প্ৰব্লেম মাজে মাজে হৈ থাকে, আপডেট আহি থাকিব। এতিয়া কথাটো কি হ'ল, এইটো এনেকুৱা নহয় যে শিক্ষা সেতুত আগতেও ইন টাইম আৰু আউট টাইম আছিল। এতিয়া বিভাগীয় কৰ্তৃপক্ষই কোনোদিন কোৱা নাই যে ইন টাইম দিব লাগে কিন্তু আউট টাইম দিব নালাগে। তথাপিও মোৰ বোধেৰে ইমান এটা বাধ্যতামূলক কৰা নাছিলে চাগে, হয়তো সেইকাৰণেই এইখন নটিচ ওলাইছে। চাবচোন ইয়াতে কি লিখা আছে, ইন অৰ্ডাৰ টু মেইনটেইন ডিচিপ্লিন এণ্ড পাংচুৱেলিটি এমং টিচিং এণ্ড নন টিচিং ষ্টাফ ইন দ্য স্কুল ৰিগাৰ্ডিং দ্য ডেইলি এটেণ্ডেঞ্চ ইন শিক্ষা সেতু পৰ্টেল দি ফলোয়িং ডিচিশ্যনছ আৰ মেড উইথ ইমিডিয়েট এফেক্ট। 1 নম্বৰত দিছে চাব, along with the in time in the school it is mandatory to mark the out time by all the teaching and non-teaching staff in শিক্ষা সেতু এপ। গতিকে ইয়াৰ দ্বাৰা আপোনালোকে বুজি পাইছে যে along with in time, ইন টাইমৰ লগত এইটো মেণ্ডাটৰী কৰি দিলে, বাধ্যতামূলক কৰি দিলে যে আউট টাইমটোও দিব লাগিব। এতিয়া আউট টাইম বুলি ক'লে আপোনালোকক কৈছে যে আউট টাইম মানে এনেকুৱা নহয়, ধৰক আপোনালোকে 9 বজাত বিদ্যালয়ত উপস্থিত হ'ল, 9:15 আগত হ'ব লাগে, 9 বজাত হ'ল বা 9:14 হ'ব পাৰে, আৰু কেতিয়াবা হয়তো 10-15 মিনিট তোৰ ভিতৰত আপুনি স্কুল পাব পাৰে। আৰু এখন আগতে ওলাইছিলে যে 15 মিনিটতকৈ বেছি যদি লেট হয়, দুদিন হ'লে হাফ চিএল ধৰিব। গতিকে দুদিন হ'লে এটা আমাৰ ছাৰ বাইদেউসকলৰ চিএল এটা কটা যাব, ঠিক আছে, কেজুৱেল লিভৰ পৰা। এতিয়া কথাটো হ'ল, যদি আপুনি ধৰক 1 বজাত বিদ্যালয়ৰ পৰা আহিলে কিবা কাৰণবশতঃ, তেতিয়া আপুনি আউট টাইমটো 1 বজাতে দিব লাগিব। আৰু বহুতো ছাৰ বাইদেউৰ এনেকুৱা হয়, কেতিয়াবা ইন টাইমটো দিয়াৰ লগে লগে তেখেতসকলৰ আপডেট নহয়, ফলত ভুলবশতঃ তেখেতসকলে আকৌ এবাৰ প্ৰেছ কৰি দিয়ে, কেমেৰাটো অ'পেন হৈ যায়, তাৰপিছত তেখেতসকলে আকৌ এবাৰ এটেণ্ডেঞ্চ দিয়ে, আৰু এই 5 মিনিটৰ ভিতৰতে তাৰমানে তেখেতসকলৰ ইন টাইম আৰু আউট টাইম দুটাও মানে ৰেজিষ্টাৰ হৈ যায়। গতিকে সেইটো আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকে আউট টাইমটো যিমান বাৰ দিলেও কথা নাই, শেষৰ যিটো আউট টাইম হ'ব সেইটোৱে আপোনালোকৰ ধৰিব, আৰু সেইটোৱে গোটেইখিনি ডাটাও যদিও চিংক্ৰনাইজ হ'ব, ছাৰ্ভাৰত যাব, কিন্তু শেষৰ আউট টাইমটোৱে আপোনালোকৰ ভেলিড হ'ব। গতিকে যদি তেনেকুৱা প্ৰব্লেম কোনোবা ছাৰ বাইদেউৰ হৈছে, একেলগে মানে ইন টাইম আৰু আউট টাইম যদি দিয়া গৈছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, যেতিয়া প্ৰপাৰলি যিটো টাইমত আকৌ যাব, তেতিয়া আপোনালোকে আকৌ এবাৰ আউট টাইম দিব। কিন্তু এইটো নাভাবিব যে মোৰ দেখোন আজি অলৰেডি দিলোৱেই আউট টাইম, গতিকে মইতো আৰু দিব নোৱাৰিম চাগে, এনেকুৱা কথা নহয়। আপোনালোকে পুনৰ এপছটো খুলিব, আপোনালোকৰ নামৰ এগেইনষ্টে গৈ ক্লিক কৰিব, কেমেৰাটো অ'পেন হোৱাৰ পিছত আপোনালোকে আকৌ আউট টাইমটো দিব পাৰিব, ঠিক আছে। এতিয়া 2 নম্বৰ পইণ্টটোত কি ৰাখিছে চাওক, 1 নম্বৰটো গমেই পালে যে আউট টাইম দিয়াটো মেণ্ডাটৰী কৰি দিলে, অকল টিচিং ষ্টাফৰ কাৰণে নহয়, নন টিচিং ষ্টাফৰ কাৰণেও। আৰু 2 নম্বৰটোত ৰাখিছে, ইন কেছ অফ ডিলে
ইন ৰিচিং স্কুলছ অৰ লিভিং স্কুল, ইয়াতে দিছে ৰিচিং স্কুল অৰ লিভিং স্কুলৰ এই কথাটো দিছে, তাৰমানে স্কুললৈ আহি পোৱাত আৰু বিদ্যালয় ত্যাগ কৰাত, মানে ঘৰলৈ বা ক'ৰবাত মুঠতে বিদ্যালয়ৰ পৰা যাওঁতে যদি লিভিং স্কুল প্ৰায়ৰ টু ক্লজিং টাইম বাই মোৰ দেন 15 minutes ফৰ মোৰ দেন 2 times ইন এ মান্থ, হাফ ডে কেজুৱেল লিভ উইল বি ডিডাক্টেড। দিছ অৰ্ডাৰ উইল কাম ইন টু ফ'ৰ্চ উইথ ইমিডিয়েট এফেক্ট। তাৰমানে কি বুজি পালে আপোনালোকে? ইয়াৰ পৰা নিশ্চয় বুজি পাইছে যে দুদিনতকৈ যদি বেছি হয়, 15 মিনিট ধৰক আপুনি 9:15 ভিতৰত আহি পাব লাগে, আপুনি ধৰক 9টাত আহি পাব লাগে, কিন্তু আপুনি আহিলে 9:16, কেতিয়াবা 9:17, 15 মিনিটতকৈ লেট হ'ল। এদিন হ'লে একো নাই, দুদিন হ'লে একো নাই। বা ধৰক কেতিয়াবা আপোনালোকে 3:30টাত ছুটি হ'ব লাগে, আপুনি গ'ল 3:10, 3টাত 15 মিনিট আগতে, তেতিয়া দুদিনৰ ওপৰত বেছি হ'লে মাহটোৰ ভিতৰত এদিন আপোনালোকৰ হাফ কেজুৱেল লিভ হিচাপত ধৰি দিয়া হ'ব। মানে ফুল ডে নহয়, হাফ ডে হিচাপত কেজুৱেল লিভ অট'মেটিকেলি আপোনালোকৰ কেজুৱেল লিভ বেলেঞ্চৰ পৰা আপোনালোকৰ এইটো কৰ্তন হ'ব। আকৌ নেক্সট মাহতো যদি ঠিক তেনেকুৱা হয়, দুদিনতকৈ বেছি হয়, তেতিয়াহ'লে আৰু হাফ ডে কেজুৱেল লিভ আপোনালোকৰ কৰ্তন হ'ব। গতিকে টোটেল আপোনালোকে 2 মাহত এটা কেজুৱেল লিভ আপোনালোকৰ লিভ বেলেঞ্চৰ পৰা হেৰুৱাব লাগিব। আমি সকলোৱে জানো কেজুৱেল লিভ আমি বছৰত 12টা পাওঁ, আমাৰ ছাৰ বাইদেউসকলে 12টা পায়। গতিকে তেখেতসকলৰ এটা লিভ তেনেকৈ গুচি যাব, যদিও তেখেতসকল বিদ্যালয়ত উপস্থিত আছিল, কিন্তু 15 মিনিটৰ ইফাল সিফাল হোৱাৰ কাৰণে হয়তো যাব পাৰে। সেইকাৰণে জাননীখন অতিকৈ গুৰুত্বপূৰ্ণ আৰু আপোনালোকে এই নিয়মটো মোৰ বোধেৰে বিশেষকৈ বুজি লোৱাটো ভাল, কাৰণ আপোনালোকে দিলে নকৰিব। মানে এনেকুৱা বহুত ছাৰ বাইদেউ আছে সোনকালে বিদ্যালয় গৈ পায়, কিন্তু বিভিন্ন কাৰণবশতঃ কিছু ছাৰ বাইদেৱে পাহৰি যায় এটেণ্ডেঞ্চ দিবৰ কাৰণে। ধৰক এটা মোবাইলত ট্ৰাই কৰি থাকে, কেতিয়াবা এনেকুৱা দেখা পোৱা যায় যে এটা মোবাইলত অ'পেন হয়, এটাত নহয়। ধৰক আপোনাৰ চিম কাৰ্ডটো বেলেগ হ'ব পাৰে, জিঅ'ৰ নেটৱৰ্ক ডাউন থাকিব পাৰে, এয়াৰটেল হ'ব পাৰে কোনোবাত, বা কোনোবাজন ছাৰ বাইদেউৰ এপছটো আপডেটেড নহ'ব পাৰে, প্লে' ষ্টৰত গৈ আপডেট দিব লাগিব। গতিকে তেতিয়া আপোনালোকে বেলেগ এজনৰ তাত ট্ৰাই কৰিব, এইখিনি কৰিব। চিংক্ৰনাইজটো আপোনালোকে যিকোনো টাইমত কৰিব পাৰে। ধৰক ছাৰ্ভাৰৰ আপডেট নহ'ল, আপোনালোকে যুঁজি থাকিব নালাগে, দিনটোৰ যিকোনো এটা টাইমত আপোনালোকে সেইটো, বা সন্ধিয়া হ'লেও আপোনালোকে আপডেট দিব পাৰে, আপলোড দিব পাৰে। গতিকে এই কপিটো এইখিনি আৰু মই পঢ়ি নাথাকোঁ। মিছন ডিৰেক্টৰলৈকে আহিছে সমগ্ৰ শিক্ষা, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, প্ৰিন্সিপাল ছেক্ৰেটাৰী, তাৰপিছত এক্সিকিউটিভ ডিৰেক্টৰ, এনেকৈ বহুত কেইজনলৈ আহিছে এই কপিটো। আৰু আহিছে ডিপাৰ্টমেণ্ট টু দ্য গভৰ্ণমেণ্ট অফ আছাম, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ পৰা। ইয়াতে কাউণ্টাৰ চাইন কৰা আছে, ডিজিটেলি চাইন কৰা আছে, ছেক্ৰেটাৰী অফ দ্য টু দ্য গভৰ্ণমেণ্ট অফ আছাম। গতিকে খুবেই ইম্পৰ্টেণ্ট। এতিয়াৰ পৰা শিক্ষা সেতুত অকল ইন টাইমটো দিলে নহ'ব, মেণ্ডাটৰী হৈ গ'ল, আউট টাইমটোও দিব লাগিব। আৰু আউট টাইমটো দিলে হয়, ধৰক আপোনালোকে পইণ্ট 1-2 যদি অকল বুজি লয়, তেতিয়াহ'লে আমি যি টাইমত যাওঁ সেই টাইমতে আউট টাইম দিম, তেনেকুৱা নহয়। 15 মিনিটৰ কথা যিহেতু ক'লে, দুদিনতকৈ ইফাল সিফাল হ'লে আপোনালোকৰ এটা মাহত হাফ ডে কেজুৱেল লিভ এটা কৰ্তন হ'ব। গতিকে ছাৰ বাইদেউসকল এইখিনিয়ে এই নটিছখনত বিশেষকৈ দিছে। আৰু হয়তো এক্সপ্লেনেশ্যন কৰাত মই পুনৰবাৰ কৈছোঁ, কিছু ভুল ভ্ৰান্তি হ'ব পাৰে, ইংৰাজীৰ প্ৰনাউন্সিয়েশ্যনত বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে। তাৰ কাৰণে মই আগতে মাৰ্জনা বিচাৰিছোঁ, আপোনালোকৰে মাজৰ এজন বুলি মোক ক্ষমা কৰি দিব। আৰু লগতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।